যদি আপুনি 2020 চনত HCERTৰ অধীনত 2 বছৰীয়া DLED কোৰ্ছৰ প্ৰি এণ্ট্ৰি টেষ্ট অৰ্থাৎ পেট পৰীক্ষা দিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ কাৰণ 2020 চনৰ প্ৰি এণ্ট্ৰি টেষ্টৰ সিলেবাস কেনেকৈ ডাউনলোড কৰিব এই ভিডিঅ'ত জনাই দিয়া হ'ব। সিলেবাসত কি আছে সহজ পদ্ধতিত জনাই দিয়া হ'ব, ভিডিঅ'টো স্কিপ নকৰিব। ইতিমধ্যে কেণ্ডিডেট গম পাইছে 2020 চনৰ প্ৰি এণ্ট্ৰি টেষ্টৰ এডমিট কাৰ্ড আহি গৈছে। এতিয়া কেণ্ডিডেটৰ পৰীক্ষা হ'ব অক্টোবৰ মাহৰ 18 তাৰিখে। যিসকলে এতিয়ালৈকে এডমিট কাৰ্ড ডাউনলোড কৰা নাই এই ভিডিঅ' ডেছক্ৰিপশ্যনত লিংকত ক্লিক কৰি 2020 চনৰ প্ৰি এণ্ট্ৰি টেষ্টৰ এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। এডমিট কাৰ্ডত লিখা থাকিব আপোনাৰ পৰীক্ষা কেতিয়া হ'ব, তাৰপিছত কোনটো চেণ্টাৰত পৰীক্ষা হ'ব এডমিট কাৰ্ডত লিখা থাকিব। এতিয়া জানি লওক সিলেবাস কেনেকৈ ডাউনলোড কৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক পাব, সেই লিংকত ক্লিক কৰি 2020 চনৰ প্ৰি এণ্ট্ৰি টেষ্টৰ অৰ্থাৎ পেট পৰীক্ষাৰ সিলেবাস ডাউনলোড কৰিব। তাৰপিছত ইয়াতে চাই লওক এইটো হ'ল সিলেবাস। ইয়াতে কৈছে যে সেকশন দুটা আছে, সেকশন 1 আৰু সেকশন 2 সিলেবাসত আছে। ইয়াতে কৈছে টোটেল নম্বৰ থাকিব 100 মাৰ্কছ, 100 মাৰ্কৰ প্ৰশ্ন আহিব, সময় থাকিব 2 ঘণ্টা। আৰু ইয়াতে উল্লেখ কৰিছে যে টাইপ অফ কুৱেশ্যন, প্ৰশ্নবিলাক আহিব মাল্টিপল চইচ কুৱেশ্যন, যাক আমি চমুকৈ MCQ বুলি কওঁ। ইয়াতে কৈছে নাম্বাৰ অফ কুৱেশ্যন, টোটেল প্ৰশ্ন আহিব 100 মাৰ্কছ। এটা প্ৰশ্নত 1 নম্বৰ থাকিব, ইয়াতে উল্লেখ কৰিছে। ইয়াতে চাই লওক সেকশন দুটা উল্লেখ কৰিছে। সেকশন 1ত 35 মাৰ্কছৰ ভিতৰত জেনেৰেল ইংলিছৰ পৰা 10 মাৰ্কছ আহিব আৰু কৈছে যে জেনেৰেল নলেজৰ পৰা 15 মাৰ্ক আৰু ৰিজনিং আহিব 10 মাৰ্কছ, টোটেল হৈ গ'ল 35। আৰু ইয়াতে সেকশন 2 উল্লেখ কৰিছে 65 নম্বৰ আহিব, 65 আৰু 35 100 মাৰ্কছ হৈ গ'ল। তাৰ ভিতৰত সেকশন 2 যিটো আহিব 65, জেনেৰেল মেথমেটিক্সত 15 মাৰ্কছ 15 মাৰ্কছ আহিব। তাৰপিছত জেনেৰেল সায়েন্স এণ্ড EVSত 15 আহিব, ছ'চিয়েল সায়েন্সৰ পৰা আহিব 20, তাৰপিছত লেংগুৱেজ এছামিজ বড়ো বাংলাৰ পৰা আহিব 15, টোটেল হৈ গ'ল 65। ইয়াতে সেকশন 1ত উল্লেখ কৰিছে জেনেৰেল ইংলিছ, তাৰপিছত জেনেৰেল নলেজ, তাৰপিছত ৰিজনিং ইয়াতে উল্লেখ আছে, এটা এটাকৈ ইয়াতে ছেপাৰেট কৰি দি দিছে। এতিয়া কাম কৰক, এই ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক পাব, সেই লিংকত ক্লিক কৰি ডাউনলোড কৰি ল'ব। ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দিছোঁ, এতিয়াই চেক কৰক।